সৰুপথাৰ সমজিলা টাই আহোম ছাত্ৰ সন্থাৰ মহানুভৱতা। এগৰাকী অসহায় তথা অকলশৰীয়া আইতাৰ কাষত থিয় দিলে সৰুপথাৰ সমজিলা টাই আহোম ছাত্ৰ সন্থা। সৰুপথাৰ সমষ্টিৰ চুঙাজান মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত হলগুৰি এগৰাকী আইতা, নাম সোণিমাই লাহন। বৃদ্ধা মহিলাগৰাকী এটা উঁৱলি যোৱা ঘৰতেই বছৰ বছৰ ধৰি অকলে বাস কৰি আহিছিল। কিন্তু আইতাগৰাকীয়ে লাভ কৰিবলৈ সক্ষম নহৈছিল এটি চৰকাৰী ঘৰ। এটি সৰু বাঁহৰ কোঠাতেই খোৱা মেলা কৰে, লগতে ৰন্ধা বঢ়া সকলো কৰিবলগীয়া হৈছিল আইতাগৰাকীয়ে। বৰষুণ দিলেই ডুঙাডুঙে পানী সোমাইছিল ঘৰটোত, আৰু এনেদৰে সোণিমাই লাহনে বহু কষ্টৰে জীৱনৰ বিয়লি বেলিকা কটাই আছিল। অৱশেষত আইতাগৰাকীৰ কাষত থিয় দিলে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সৰুপথাৰ সমজিলাৰ বিষয়ববীয়াসকল। সংগঠনটোৱে আইতাগৰাকীৰ অৱস্থাৰ বুজ লৈ তেখেতক সুন্দৰকৈ বাৰাণ্ডাসহ এটি বাঁহৰ ঘৰ সাজি দিলে। আজি আইতাগৰাকীৰ মুখত হাঁহি বিৰিঙি উঠিল। সেয়েহে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সৰুপথাৰ সমজিলাৰ সদস্যসকলক সোণিমাই লাহনে ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে ভৱিষ্যতেও এনেধৰণৰ মহান কাম কৰি যাবৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। দিছে তেওঁবিলাকে, মোৰ বহুত মনটো ভাল লাগিছে আৰু কেলৈ ৰ'দত নুশুকাওঁ, বৰষুণো নীতিটো জোনতৰা নেদেখোঁ, এতিয়া বহুত মন মোৰ ভাল লাগিছে আৰু তেওঁবিলাকক মই আশীৰ্বাদ কৰিছোঁ যে এনেকৈয়ে তেওঁবিলাকক অকণমান আগবাঢ়ি ক'ৰবাত আকৌ এনেকুৱা পাব নহয় মোৰ নিচিনা বা এনেকুৱা তেনেকৈ কৰিবলৈ মই আশীৰ্বাদ কৰিছোঁ। তেওঁবিলাকক অকণমান সাহস এটা হওক, মই আনন্দ কৰিছোঁ। মই বহুত সুখ পাইছোঁ এতিয়া, ভাল পাইছোঁ। কিমান বছৰ ধৰি আছিলে সেই ঘৰখনত? এই ঘৰখনত হ'ল আৰু খুটা চটা বদলাই এতিয়া 12-13 বছৰ হৈ গ'ল মোৰ বেলেগ হৈ থকা। আপুনি অকলে থাকে? অকলে থাকোঁ মই। কাৰেণ্টৰ সুবিধা আছিলে নে? কাৰেণ্টৰ ল'ৰা পাই আৰু লওঁ আৰু কেতিয়াবা লাইনমেন আহি পেলাই কয় কাটি দিম বুলি। এতিয়া আকৌ মইনো বাৰু কেনেকৈ অকলে এতিয়া লাইনটো ল'ব পাৰিম, সেনেকৈ আৰু মই কওঁ যেনিবা লাইনৰ ল'ৰা ফালে ভৰিব নহয় এনেকৈ কওঁ। এতিয়া আজি যিহেতু এখন নতুন ঘৰ, নতুন আৰু লাগিলে যিমানেই নহওক বহুত ভাল লাগিছে আৰু একোঠাই হওক, এজনী মানুহ একোঠাই ঘৰ, এখন বাৰাণ্ডা দিছে, ঠিকেই দিছে তেওঁবিলাকে। চৰকাৰে দিব পৰা নাই? চৰকাৰে নেদেখে নে কি নে নিদিয়ে দেখোন। আবেদন কৰিছিলে? চৰকাৰে আকৌ আবেদন এতিয়া এইবোৰ কৰিয়ে থৈছোন, কিবা এইবোৰ কথা দেখোন এইবোৰ নামে আহে, আমাৰ ঘৰত দেখোন নাই অহা এতিয়ালৈকে, নামেই পৰা নাই। ক'লে ক'ব আৰু পিছত আহিব বুলি আৰু। আপুনি চৰকাৰী সুবিধা কিবা পাইছে নাই? চৰকাৰী সুবিধা একোৱে নাই। আগতে এই লেট্ৰিন এটা পাইছিলোঁ, বৃদ্ধ পেঞ্চনটো পাওঁ। বিধৱা পেঞ্চন? বিধৱা নাই। বিধৱা অৰুণোদয়? অৰুণোদয় নাই, এতিয়া নতুনকৈ কৰিছোঁ। কি হয়? ৰেচন কাৰ্ডখন কৰিলোঁ মই। আচলতে আমি উপকাৰ সাধন কৰিছোঁ বুলি আমি অনুভৱ কৰা নাই। আমি আইতাৰ আশীষটোহে ল'বলৈ চেষ্টা কৰিছোঁ। আমি সদৌ টাই আহোম ছাত্ৰ সন্থা সৰুপথাৰ সমজিলাৰ বিভিন্ন ধৰণৰ সামাজিক কামত আমি ঘূৰি ফুৰোঁতে আমি আহি চুঙাজান মাজগাঁও হলগুৰি গাঁৱত উপস্থিত হ'লোহি, আৰু ইয়াত আমাৰ আইতাৰ সোণিমাই লাহনৰ ঘৰত উপস্থিত হ'লোহি। তেখেতৰ যি জৰাজীৰ্ণ ঘৰ, সেই জৰাজীৰ্ণ ঘৰ দেখি আমি তেখেতৰ লগত আলোচনা কৰিলোঁ, আৰু তেখেতে কিমান কষ্টৰে আছে আমি সেই কথাটো অনুভৱ কৰিলোঁ। আমাৰ কৰ্মীসকল আছে, তেওঁলোকৰ লগত আলোচনা কৰিলোঁ, আৰু আইতাক ক'লোঁ যে আমি আমাৰ সহযোগত আপোনাক এখন ঘৰ সৰুকৈ হ'লেও বনাই দিব বিচাৰিছোঁ, আপোনাৰ কিবা তাত সুবিধা আছে নেকি? তেখেতে ক'লে মোৰ যিহেতু সামৰ্থ্য অলপ কম, সেইকাৰণে তোমালোকে যদি বনাই দিয়া তেতিয়া মোৰ একো আপত্তি নাই। সেই সংক্ৰান্ততে আমি আজি অলপ দিন হ'ল তেখেতক আমি আমাৰ সামৰ্থ্য অনুযায়ী যিমান পাৰোঁ জৰাজীৰ্ণ ঘৰটোক অকণমান শান্তিত লগাই ধুনীয়াকৈ আইতাৰ যাতে বাকী এই সময়কণ বা ভালে কুশলে যাওক, ৰ'দ পানী বতাহ বৰষুণ নপৰক, সেইকাৰণে আমি সেই চেষ্টাটো কৰিবলৈ চেষ্টা কৰিছোঁ। যিটো কাম আচলতে চৰকাৰৰ প্ৰতিনিধিয়ে কৰিব লাগিছিল, তেনে অৱস্থাত আপোনালোকে এটা সংগঠনৰ নেতৃবৃন্দই আপোনালোকে মিলি পেলাই কৰিলে। এই ক্ষেত্ৰত চৰকাৰৰ বিষয়ে আপোনালোকে কি ক'ব? আচলতে চৰকাৰে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছে, বিভিন্ন ধৰণৰ স্কিম লৈ আছে, PMY ঘৰ লৈ আছে, আৰু এই সংক্ৰান্তত গাঁৱে ময়ো জানো, অৱগত এই ক্ষেত্ৰত ছাৰ্ভেও কৰি থকা হৈছে। এই সংক্ৰান্তত আইতাগৰাকীৰ ওচৰলৈ হয়তো চাগে চৰকাৰৰ প্ৰতিনিধি বা গাঁৱৰ আমাৰ প্ৰতিনিধি আছে, তেওঁলোকেও আহিছে, যোগাযোগ কৰিছে চাগে, কিন্তু সেই তেখেতে যিটো স্কিম পাবগৈ হয়তো দেৰি হৈ যাবগৈ চাগে। আমি আলোচনা কৰিছিলোঁ, আৰু দেৰি হৈ যোৱাৰ ক্ষেত্ৰত তেওঁ সেই দেৰি হৈ যোৱালৈকেতো তেতিয়ালৈকেতো বাইদেউ আইতাগৰাকী এনেকৈ থাকিব নোৱাৰিব। সেই কাৰণত আমি থুলমূলীয়াকৈ আমি যিমান পাৰোঁ সহায় কৰিছোঁ, আৰু পিছৰ পৰ্যায়ত ইয়াৰ যিটো চৰকাৰী যিটো লিষ্টত আছে সেই লিষ্টৰ মতে তেখেতৰ হয়তো ঘৰটো পকা বা স্থায়ীভাৱে তেওঁ নিৰ্মাণ কৰিবলৈ বা পাব বুলি মই আশা কৰিছোঁ।